আজিৰ এই ভিডিঅ'টো তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ অসমীয়া এমআইলৰ কি তোমালোকৰ আবেদন আৰু কি ইম্পৰ্টেণ্ট এছে আহিব তাৰে ভিডিঅ'টো পাই যাবা তো তোমালোকে এতিয়া ইমান সময় নাই যে লিখি ল'বা তো তোমালোকে কি কৰা এই কুৱেশ্যনসমূহ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু নহ'লে ইয়াৰ পৰাই পঢ়ি লোৱা যাতে তোমালোকে পৰীক্ষাত আহিলে বনাই লিখি আহিব পাৰা তো প্ৰথমটো তোমালোকৰ আবেদনৰ কুৱেশ্যন আছে প্ৰধান শিক্ষকসকলে সৰস্বতী পূজা আয়োজনৰ অনুমতি বিচাৰি আবেদন লিখা বহুত ইম্পৰ্টেণ্ট হয় তো তোমালোকে কেনেদৰে আবেদনটো লিখিবা প্ৰতি প্ৰধান শিক্ষক ক তোমালোকে স্কুলৰ নামটো লিখিব নালাগে স্কুলৰ নামৰ ঠাইত কলি বুলি লিখিবা বিষয় বিদ্যালয় সৰস্বতী পূজা আয়োজনৰ অনুমতি বিচাৰি আবেদন দিনাংক তলত লিখিবা নেক্সট লিখিবা তোমালোকে মহা হয় আমি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বিনীত আপোনাৰ ওচৰত বিনীতভাৱে আবেদন জনাইছো যে আগন্তুক 2 ফেব্ৰুৱাৰী তাৰিখে আমাৰ বিদ্যালয়ত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উদযাপন কৰিব বিচাৰিছো গতিকে দয়ালু মহোদয় আমি উক্ত দিনটো সৰস্বতী পূজা উদযাপনৰ বাবে অনুমতি কৰে যেন এই মহোদয়ৰ ওচৰত মহৰ প্ৰাৰ্থনা নেক্সট তলত লিখি দিবা এতিয়া আপোনাৰ বিনীত খ বুলি লিখিবা নিজৰ নামটো নিলিখিবা আৰু নিজৰ স্কুলৰ নামটো কিন্তু নিলিখিবা তোমালোকে এতিয়া নেক্সট কুৱেশ্যন তোমালোকে এটা লিখিবা যে কি চাবা তোমালোকে গড় কাপ্তানি বিভাগলৈ যাতায়াতৰ সুব্যৱস্থাৰ বাবে তোমালোকৰ পথৰ যি ব্যৱস্থা সেইটো তোমালোকে সুচল কৰিবৰ বাবে আবেদন তো ইয়াৰ এনসাৰটো কি হ'ব প্ৰতি মাননীয় মন্ত্ৰী মহোদয় গড় কাপ্তানি বিভাগ অসম দিছপুৰ গুৱাহাটী গড় কাপ্তানি বিভাগ তোমালোকে দিছপুৰত লিখিব লাগিব কুৱেশ্যনটো তাৰপিছত লিখিবা ব্ৰেকেটত স্থানীয় বিধায়ক মহোদয়ৰ জৰিয়তে বিষয় যাতায়াতৰ সুব্যৱস্থাৰ বাবে আবেদন আৰু দিনাংক তলত লিখিবা বিষয়ৰ দিনাংক কিন্তু লিখিবই লাগিব তোমালোকে দিনাংকটো তোমালোকে যেটো তোমালোকৰ এক্সাম হলত যেটো তাৰিখ থাকিব 17 তাৰিখ সেইটো লিখি দিবা মহায় সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমাৰ ক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তোমালোকে ৰাষ্ট্ৰীয় ঘাইপথ কি সেইবিলাক নাম কিন্তু নিলিখিবা পৰা যোৱা উপপথটো আজিলৈ সুচল হৈ উঠা নাই পথটোৰ দুৰৱস্থাৰ বাবে এই অঞ্চলৰ লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে কিভাবে বিভাগীয় কৰ্তৃপক্ষক জনাই একো লাভ হোৱা নাই সেয়ে মন্ত্ৰী মহোদয় উক্ত পথটো পকীকৰণ কৰি গাড়ী মটৰ চলাচল কৰাত সুব্যৱস্থা কৰি দি স্থানীয় ৰাইজক যাতায়াতৰ সমস্যা দূৰীকৰণত সহায়ৰ হাত বঢ়াইছে এতিয়া আপোনাৰ বিশ্বাসী আৰু নাম চাম লিখিব নালাগে লাগিলে তলত খ বুলি লিখিব পাৰে নিজৰ নামৰ ঠাইত নেক্সট আৰু এটা ইম্পৰ্টেণ্ট তোমালোকে যেটো চাবা আবেদনৰ ভিতৰত 3 নম্বৰ আবেদন পুথিভঁৰালৰ নতুন কিতাপৰ অভাৱৰ বাবে অসুবিধাৰ বিষয়ে জনাই প্ৰধান শিক্ষকসকলে উদ্দেশ্য আবেদন লিখা প্ৰতি শ্ৰদ্ধেয় প্ৰধান শিক্ষক শিক্ষয়িত্ৰী ক তোমালোকে স্কুলৰ নামৰ ঠাইত ক লিখিবা বিষয় পুথিভঁৰালৰ নতুন কিতাপৰ অভাৱৰ বাবে অসুবিধাৰ আৰু বিষয় আবেদন মহা দিনাংকটো ইয়াতে তলত লিখি দিবা যেনেকৈ শিকাইছো মই নেক্সট তোমালোকে লিখিবা বিনীত নিবেদন এই যে মহা হয় আপোনাৰ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী তুমি যদি ছাত্ৰ হোৱা তেনেহলে ছাত্ৰ বুলি লিখিবা আৰু ছাত্ৰী হলে ছাত্ৰী লিখিবা আমাৰ বিদ্যালয়ৰ পুথিভঁৰালত প্ৰয়োজনীয় নতুন কিতাপৰ অভাৱৰ বাবে ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বিশেষকৈ নতুন পাঠ্যক্ৰম অনুসৰি কিছুমান পাঠ্যপুথি আৰু নিৰ্দিষ্ট অধ্যয়নৰ বাবে প্ৰয়োজনীয় কিতাপসমূহ পোৱা এতিয়া এক প্ৰধান সমস্যা পৰিছে যি আমাৰ শিক্ষা আৰু ব্যক্তিগত উন্নয়নত বাধা সৃষ্টি কৰিছে বিশেষকৈ পৰীক্ষাৰ সঠিক প্ৰস্তুতি আৰু পাঠ্যপুথিৰ অতিৰিক্ত পাঠ্যৰ অভাৱৰ বাবে ছাত্ৰ ছাত্ৰীৰ যথেষ্ট অসুবিধা ভোগ কৰি আছে সেয়ে মহোদয়াই বিদ্যালয়ৰ পুথিভঁৰালত অতি শীঘ্ৰে নতুন কিতাপ যোগানৰ ব্যৱস্থা কৰিছে যাতে আমাৰ পঢ়াশালী অধিক উন্নত আৰু সুচল হয় এই মহোদয় বা মহোদয়ৰ ওচৰত মহৰ প্ৰাৰ্থনা এতিয়া আপোনাৰ একান্ত বাধ্য ছাত্ৰী বা ছাত্ৰ এনেকৈ তোমালোকে নাম শ্ৰেণীৰ নাম ৰোল নম্বৰ লিখি দিব পাৰা তোমালোকক আৰু এটা ইম্পৰ্টেণ্ট আবেদন দিও চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি প্ৰধান শিক্ষকসকলে আবেদন লিখা এইটো তোমালোকে পঢ়ি যাবা বহুত ইম্পৰ্টেণ্ট আছে তোমালোকৰ পৰীক্ষাৰ বাবে তেনেকৈ লিখিবা প্ৰতি মাননীয় প্ৰধান শিক্ষক শিক্ষয়িত্ৰী মহোদয়ৰ সমপিক্ষু তাৰপিছত তোমাৰ স্কুলৰ নামৰ ঠাইত ক বুলি লিখিবা আৰু বিষয় লিখিবা চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি আবেদন আৰু দিনাংক এনেদৰে সোঁফালে লিখি দিবা তোমাৰ বিষয়ৰ পিছত আৰু তলত লিখিবা মহাশয়া বিনীত নিবেদন এই যে মই আপোনাৰ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী তুমি যদি ছাত্ৰ হোৱা ছাত্ৰ লিখিবা আৰু ছাত্ৰী হলে ছাত্ৰী লিখিবা আজি আমাৰ ঘৰত মাংগলিক অনুষ্ঠান থকাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পিছত বিদ্যালয়ৰ পৰা ছুটি বিচাৰিছো তো এইখিনি তোমালোকে লিখি পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা গতিকে দয়ালু মহোদয় মই উক্ত কালাংকৰ ছুটি মাৰ্জিত কৰি মোক বাধিত কৰে যেন এই মহোদয় বা মহোদয়ৰ ওচৰত মোৰ হৰ প্ৰাৰ্থনা আৰু তলত লিখি দিবা এতিয়া আপোনাৰ একান্ত বাধ্য ছাত্ৰী বা ছাত্ৰ আৰু তোমালোকৰ নাম শ্ৰেণীৰ নাম তোমালোকে যেটো তোমাৰ নাম হেতু নিলিখিবা তোমালোকে ক এনেকৈ দিব পাৰা বা যদি তোমাৰ বিদ্যালয়ৰ নাম ক দিছা তেনেহলে তোমাৰ নিজৰ নাম খ বুলি লিখিবা তো এইখিনি আছিল আমাৰ আবেদনৰ কুৱেশ্যনসমূহ তোমালোকে আটায়ে এই আবেদনখিনি পঢ়ি যাবা তোমালোকৰ পৰীক্ষাত নিশ্চয় কমন পৰিব তো আজিলৈকে ইমানে ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ ফ্ৰেণ্ডছ সকললৈ শ্বেয়াৰ কৰি দিবা আৰু আমাৰ চেনেলত নতুন আহিলে তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ